সুপ্ৰভাত ৰাতিপুৱাই ওলাই আহিছোঁ এটা সুন্দৰ পৰিৱেশৰ মাজলৈ। আপোনালোকেও যদি এই সুন্দৰ পৰিৱেশটো চাব বিচাৰে মোৰ ভিডিঅ'টো আগলৈ চাই যাব। বৰ বেছি ছাছপেঞ্চ কৰি নাৰাখোঁ। কোনটো ৰাস্তাৰে আহিলোঁ বা কোনটো ৰাস্তাৰে আহিব লাগে এইখিনি দেখুওৱা নাই, কাৰণ এই ঠাইডোখৰ সকলো চিনিয়ে পায়। মই কেৱল ইয়াৰ ৰাতিপুৱাৰ সুন্দৰ পৰিৱেশটো দেখুৱাবলৈ আহিছোঁ। মই যে আপোনালোকক কৈ আহিছিলোঁ জেগাটুকুৰা হ'ল এই টুকুৰা, শিৱসাগৰ দিচাংমুখ। খুব এটা ধুনীয়া সুন্দৰ পৰিৱেশ। বহুতৰ কাৰণে দিচাংমুখ পিকনিক স্পট, কিন্তু মোৰ দৰে বহুতৰ কাৰণে আকৌ হিলিং পইণ্ট, কাৰণ ৰাতিপুৱাৰ পৰিৱেশটো ইয়াত খুব বেছি পজিটিভ। আচ্ছা খুব ধনী বুলি ভাবোঁ, কাৰণ মই এনেকৈ এটা অচিনাকি কুকুৰৰ পৰা বহুত জেগাতে হয় মোৰ লগত এনেকৈ মৰম পাওঁ। খুব এটা ধুনীয়া সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ মাজেৰে এইটো ৰাস্তা। আজিৰ ভিডিঅ'টো ইয়াতে শেষ নকৰোঁ, আগলৈও লৈ যাম, কি কৰোঁ গোটেইখিনি দেখাম। বহুত দিনৰ পৰা ভাবি আছিলোঁ সিহঁতৰ এই কেজটোত টেষ্টিং বক্স বনোৱাৰ কথা। তো মাতকা কেইটামান আনি সিহঁতৰ শ'লকেইটা নিজে বনালোঁ, নিজে কৰি ভিতৰত খেৰ দি ৰেডি কৰিলোঁ। আজি কেজ বুলি কওঁহে, কিন্তু সিহঁতক এনেকৈ এৰিয়ে থওঁ দিনটো। কিন্তু ইহঁতক এৰি থ'লে ইহঁতকেইটাক ভৰাই থওঁ, কাৰণ ইহঁতকেইটা নহ'লে তাক কামোৰে। আৰু আমাৰ স্নৈ বাহিৰলৈ কেতিয়া যাবলৈ পাম ৰখি চাই আছে দৰজাখনৰ পৰা। সুপ্ৰভাত। কালি কেছটো কাম কৰোঁ মানে বহুত সময়ে গ'ল, সেইকাৰণে ভিডিঅ'টো আৰু কণ্টিনিউ নাৰাখিলোঁ। চ' আজি ওলাই আহিছোঁ সৌৰভৰ এইটো তাৰ নতুন গাড়ীত সোণাৰীলৈ। তো কি কৰোঁ বা দিনটো কেনেকৈ উপভোগ কৰোঁ এইখিনি আপোনালোকৰ আগত দেখুৱাই লৈ যাম। বৰ ধুনীয়া বস্তু এটা দেখিলোঁ, মাৰুতি চুজুকি। ডু নট মিক্স ড্ৰিংকিং এণ্ড ড্ৰাইভিং, থেংক ইউ, প্লিজ ড্ৰাইভ কেয়াৰফুলি। সৌৰভ আৰু মই কথা এটা পাতি আহি আছিলোঁ। আগতে যেতিয়া নিজে খুব দুখত থাকোঁ তেতিয়া আমি জুবিন দাৰ গান শুনো আৰু তেতিয়া নিজে মনটো ভাল লাগি আহে। কিন্তু আজিকালি এনেকুৱা হয়, যেতিয়া নিজে দুখত থাকোঁ আৰু তেতিয়া যদি জুবিন দাৰ গান শুনো তেতিয়া নিজে আৰু দুখী হৈ আহোঁ, নিজকে আৰু অবুজন হৈহে আহোঁ। এনেকুৱা আপোনালোকৰ লগতো হয়নে? মই আছোঁ বৰ্তমান সোণাৰী বাঁহবাৰী গাঁৱত। বাঁহ মই দেখা নাই, কিন্তু মোৰ মুখৰ আগত আছে এখন সোণালী পথাৰ আৰু সন্মুখত এখন নগা পাহাৰ। মই ইয়াতে লোকেল দাদা দুজনমান লগ পাইছোঁ, সুধোচোন আহক কেনেকৈ তেওঁলোকে অহা যোৱা কৰে ইয়ালৈ। দা, এই পাহাৰটোৰ নাম কি হয়? আমাৰ এই পাহাৰটো জবকা পাহাৰ। কি নাম? জবকা পাহাৰ। আচ্ছা, আপোনালোক কেনেকৈ অহা যোৱা কৰে? আমি তাত যাওঁ, বাইকো যায়, ৰাস্তাও ভাল। আচ্ছা, কোনফালেদি যায় এবাৰ দেখাই দিয়কচোন। আমি এইফালেদি আমি যাব পাৰোঁ, কিন্তু এইটো চাইকেল বাইক এইবিলাক নচলে, পথাৰ যাবলগীয়া হয়। আচ্ছা, আমি ৰাস্তা এইফালে আছে, আমি একেবাৰে ঘূৰি সেইফালে ওলামগৈ। আচ্ছা, তো এই চাহ বাগান এখনো আছে ন? আছে, টিঙাৰীবাম চাহ বাগিচা। কি নাম? টিঙাৰীবাম চাহ বাগিচা। আচ্ছা, আপোনালোকৰ ঘৰটো তাতেই আমাৰ বাগানতে। এই বাগানটোত ন? হয়। তো আপোনালোকে বাগানটো ইয়াৰ পৰা ধৰা নাপাব, কিন্তু একদম ওচৰতে আছে বাগানটো। তো এই টিঙাৰীবামৰ পৰা আমাৰ 45 মিনিটমান লাগে পাহাৰলৈ যাবলৈ। আচ্ছা, মই যদি ভাবোঁ ডাইৰেক্ট পথাৰটোৱেদি এনেকৈ অহা যোৱা কৰিবলৈ পাৰিম নে আহিবলৈ? নাই, পাৰিব। খোজকাঢ়ি খালি সময় লাগিব আৰু। সময় লাগিব ন? হয়। আচ্ছা, কিন্তু মই ডাইৰেক্ট যাওঁ বুলি ক'লে মানে এইটো মই পথাৰৰ মাজে মাজে গৈ পাহাৰটো উঠিব পাৰিম? পাৰিব, খালি ৰাতিপুৱাই ওলাব লাগিব, কাৰণ আপুনি ঘূৰি আহিব লাগিব যে। আচ্ছা, ঠিক আছে, আপুনি কথাখিনি ক'লে, থেংক ইউ। ভাবিছিলোঁ পথাৰৰ মাজে মাজে খোজকাঢ়ি গৈ সেই পাহাৰখনত উঠিমগৈ, কিন্তু বৰ্তমান ইয়াত আহি গ'ল এতিয়া বৰষুণ। চ' আজিলৈ নাযাওঁ, আকৌ এদিন আহিম। ইয়াৰ পৰাই খোজকাঢ়ি পূৰা পাহাৰলৈকে উঠি যাম। সৰু সৰু আলিৰে খোজকাঢ়ি পথাৰৰ মাজলৈ আগবাঢ়ি আহিছোঁ। ভাবিছোঁ তাতে দাদাহঁতে ধান উঠাই আছে, অলপ ওচৰৰ পৰা চাওঁগৈ। এনেকুৱা পৰিৱেশ মই সৰুতে বহুত পাইছোঁ, কিন্তু ডাঙৰ হোৱাৰ পৰা খুব কমেই পাইছোঁ। তো আজি যিহেতু দেখিছোঁ, তো এবাৰ ওচৰৰ পৰা চাই যাওঁ। কিমান আছে ৱেইট এটা এটাত?
20 কেজি 50 কেজি হৈ যাব ন ভিডিঅ' কৰিলে বেয়া পাব নি বেয়া নাপায় নহয় নাচি দিয়ক এবাৰ চাওঁ মোক দেখাই দিয় ৰে টাউনৰ মানুহ আৰু গাঁৱৰ মানুহৰ মাজত পাৰ্থক্য ইমানেই মই জাষ্ট সুধিছিলোঁ তেওঁক ভিডিঅ' এটা কৰিব পাৰিম নি কিন্তু তেওঁ মোক উত্তৰ দিলে নাচি দিম নি বুলি এই পৰিৱেশটো কেতিয়াও টাউনত নাপায় কি নামটো কি ক'লে আচ্ছা দীপক দা ভাল লাগিলে আপোনাক লগ পাই থেংক ইউ এই ধানখিনি দেখি মোৰ ঘৰলৈ লৈ যাব মন গৈছে নিজে খাবলৈ নহয় মোৰ যে চৰাইকেইজনী আছে সেই চৰাইকেইজনীৰ কাৰণে খুব ভাল পাব তাহাঁতি এইখিনি ধান পালে দাদাহঁতক সুধি তেওঁলোকে আনি থোৱা অলপ যদি দিয়ে লৈ যাম দেখাম যদি লৈ যাব পাৰোঁ দাদা কথা এটা সুধোঁ দুডালমান ধান দিব মানে মোৰ ঘৰতে চৰাই পুহিছোঁ মোৰ কাৰণে নালাগে তাহাঁতক খুৱাবলৈ লাগে দিব মান্তি হ'ল দিবলৈ দিয়ক দুডালমান থেংক ইউ এতিয়া সময় সন্ধিয়া 4:30মান হৈছে পাহাৰখন আৰু স্পষ্ট হৈ গৈ আছে ৰাতিলৈ তাত জ্বলি থকা ঘৰবিলাকৰ লাইটবিলাকো জিলিকি উঠে বাই বাই আকৌ আহিম ফুৰাব লাগিব ভালকৈ ফুৰাবা নাই তেওঁলোকে মোক ইনভাইট কৰিছে গোটেই গাঁওখন ফুৰাম বুলি তো আহিব লাগিব গোটেই গাঁওখন দেখাম এদিন ভালকৈ আমি দুয়োটাই পুৰণা আগৰ কথাবোৰ পাতি পাতি কেতিয়ানো ঘৰৰ ওচৰ পালোহি গমকে নাপালোঁ এতিয়া আপোনালোকে ভাবিছে চাগে আমি দুয়োটাই সোণাৰীলৈ আহিছিলোঁ কেলৈ সেয়া আপোনালোকৰ আগত নকলোৱে কথাটো এনেকুৱা হ'ল এতিয়া কিয় আহিছিলোঁ সেইখিনি দেখুওৱাৰ সময় সঠিক নহয় মই এই ক্লিপটো ছেভ কৰি ৰাখিছোঁ যেতিয়া সঠিক সময় আহিব এই ক্লিপটো পাই ভিডিঅ'টো আৰম্ভ কৰিম এতিয়া বেছিকৈ আপোনালোকক বৰিং কৰি নাথাকোঁ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বেয়া নাপাব ধন্যবাদ